নমস্কাৰ লাৰ্ণিং ৱৰ্ড আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, শিক্ষা বিভাগৰ পৰা নতুন নিৰ্দেশনা আহিছে যে অহা 1 এপ্ৰিলৰ পৰা সকলো শিক্ষক কৰ্মচাৰী এয়া কৰাটো বাধ্যতামূলক। কি কৰিব লাগিব সেয়া সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলে এটা নিৰ্দিষ্ট সময় দুৰ্গম অঞ্চলত সেৱা আগবঢ়াবলৈ সাজু থাকিব লাগে বুলি শেহতীয়াকৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰাৰ পিছতে এইবাৰ প্ৰতিখন বিদ্যালয়ত শিক্ষাৰ্থী শিক্ষক কৰ্মচাৰীক অনলাইন যোগে উপস্থিতি দাখিল কৰাৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। শিক্ষা বিভাগে জাৰি কৰা এই নিৰ্দেশনা অনুসৰি আগন্তুক শিক্ষাবৰ্ষৰ পৰাই শিক্ষাৰ্থীৰ লগতে শিক্ষক কৰ্মচাৰীৰ প্ৰতিজনে বিদ্যালয়ৰ উপস্থিতি অনলাইন যোগে দাখিল কৰিব লাগিব। চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব লগা এই নিয়ম অনুসৰি শিক্ষা সেতু এপৰ জৰিয়তে শিক্ষাৰ্থী আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে অনলাইনত উপস্থিতি দাখিল কৰাটো বাধ্যতামূলক হ'ব। উল্লেখ্য যে বিগত বৰ্ষত শিক্ষা সেতু এপ মুকলি কৰাৰ পিছতে উপস্থিতিৰ অনলাইন ৰেকৰ্ড বাধ্যতামূলক কৰা হৈছে। কিন্তু বহু শিক্ষকে দুৰ্বল নেটৱৰ্ক, যাতায়াতৰ বিভিন্ন অসুবিধা, এপ ডাউনলোডত অসুবিধা দেখুৱাই উপস্থিতিৰ অনলাইন ৰেকৰ্ডৰ নিৰ্দেশনা পালন কৰা নাছিল। বিষয়টোক লৈ সৃষ্ট বিভিন্ন জটিলতাৰ পিছতো শিক্ষা বিভাগে শিক্ষা সেতু এপৰ জৰিয়তে শিক্ষক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দাখিল কৰাৰ নিৰ্দেশনা দিছিল। মুখ্যতঃ একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকে অতিৰিক্ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দেখুৱাই প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত মধ্যাহ্ন ভোজন সামগ্ৰী আত্মসাৎ কৰি থকাৰ অভিযোগৰ ভিত্তিতে শিক্ষা বিভাগে শিক্ষা সেতু এপৰ জৰিয়তে উপস্থিতি বাধ্যতামূলক কৰিবলৈ বাধ্য হৈছে। ইফালে বিভাগে প্ৰেৰণ কৰা নিৰ্দেশনা অনুসৰি শিক্ষাৰ্থী শিক্ষক কৰ্মচাৰীৰ উপস্থিতি অনলাইন কৰাৰ ক্ষেত্ৰত সকলো দিশ তদাৰক কৰাৰ বাবে বিদ্যালয় পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা মিছন সমন্বয়ক, সমগ্ৰ শিক্ষা আৰু প্ৰধানমন্ত্ৰী পোষণ সহকাৰী জিলা নোডেল বিষয়াসকলক নিৰ্দেশ প্ৰেৰণ কৰিছে। তেওঁলোকৰ নিজ নিজ অধিকাৰৰ ক্ষেত্ৰৰ অধীনত অন্তৰ্ভুক্ত বিদ্যালয়সমূহত শিক্ষা সেতু এপৰ জৰিয়তে উপস্থিতি দাখিল হৈছে নে নাই তাক তীক্ষ্ণভাৱে নজৰ দিবলৈ নিৰ্দেশনাত স্পষ্ট কৰা হৈছে। অহা 1 এপ্ৰিলৰ পৰা অনলাইন উপস্থিতি দাখিল নহ'লে শিক্ষকৰ দৰমহা লাভৰ ক্ষেত্ৰতো জটিলতা আহিব বুলি নিৰ্দেশনাত স্পষ্ট কৰা হৈছে। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।